The night that changed my life. সেইদিনাখন ৰাতি কি হৈছিল সকলোৰে এটা কুৱেশ্যন আছে, কিন্তু ৰাতি এটা বৰ ডাঙৰ ঘটনা হৈছিল। সেইদিনাখন ৰাতি তুমি আহিছিলা, আৰু কোন আহিছিল? তুমি আহিছিল। আৰু সেই তুমিকে আজি ইমান দিন গ'ল, আৰু তোমাৰ প্ৰেমতে পৰিলোঁ আকৌ এবাৰ। ভাল পালোঁ তোমাক মনৰ ভিতৰৰ পৰা, এটা নতুন আদৰ্শৰে নতুন মৰমেৰে আকৌ গঢ়ি তুলিছে এটা নতুন সম্পৰ্ক, যিটো সম্পৰ্কৰ নাম দিয়ে আকৌ এটা নতুন জীৱনৰ আগমন। ভাল পালোঁ তোমাক, এটা নতুন আগমন। জোনাক আকৌ প্ৰেমত পৰিছে। সেই প্ৰেমৰ উদ্দেশ্য বহুত ডাঙৰ, এটা ডাঙৰ উদ্দেশ্য লৈ আমি আগবাঢ়িম, আৰু সেই ৰাতিৰ পৰাই তোমাৰ লগত মোৰ এটা মধুৰ সম্পৰ্ক গঢ়ি উঠিছে। আৰু তুমি কোন হয় একচুৱেলি? আৰু সকলোৱে সুধিছে তুমি কোন হয় তেওঁ? জোনাক তুমি কাৰ প্ৰেমত পৰিলা? আৰু এই ৱাই কাৰ বাবে? আমাৰ বেলেগৰ বাবে নহয়, আমাৰ অতিকৈ মৰমৰ ৰজাৰ বাবে। দ্য কিং আহি আছে, অলৰেডি যোৰহাট পালেহি। আমি নাগালেণ্ডো গৈ আহিলোগৈ কিঙৰ লগত। এইবাৰ আমাৰ কিং আছে শংকৰ সংঘৰ অধিৱেশন, য'ত আমাৰ যোৰহাটত হৈ আছে মৌ বন্ধা। 6 তাৰিখৰ পৰা 9 তাৰিখলৈ আমি সেই অধিৱেশনৰ আমাৰ এখন ষ্টল লগাম। তাত থাকিব চিনাকি ফুড প্ৰডাক্ট আৰু মই। অতি সোনকালে লগ পাই আছোঁ সকলোকে।